ঈশ্বৰৰ প্ৰশংসা হওক। সৰ্বপ্ৰথমে সৃষ্টিকৰ্তা ঈশ্বৰক কোটি কোটি বাৰ প্ৰণাম জনাইছোঁ। দ্বিতীয়তে আমাৰ আত্মাৰ পিতৃ মাতৃ আত্মাৰ সেৱা জনাইছোঁ। পবিত্ৰ গৃহত উপস্থিত থকা সকলো দাস দাসীলৈ মই সেৱা জনাইছোঁ। মই আজি এটা পাপ স্বীকাৰ কৰিবলৈ ওলাইছোঁ। চনৰ নৱেম্বৰ মাহৰ 22 তাৰিখে আমি এই পবিত্ৰ গৃহলৈ প্ৰথম দিনা আহিছিলোঁ। প্ৰথম দিনা আহোঁতে মোৰ শৰীৰত বহু ৰোগ ব্যাধি লৈ আহিছিলোঁ। সেই প্ৰথম দিনা আহি মই সকলো ৰোগৰ পৰা পৰিত্ৰাণ পাইছিলোঁ। 2.5 বছৰ দিনে আমি সুন্দৰকৈ চলি আছিলোঁ। গাঁৱৰ ৰাইজে আমাক 2.5 বছৰ দিনে এঘৰীয়া কৰি ৰাখিছিলে। তাৰপিছত মাজতে আমাক বহুত চৈতানে আমনি কৰিলে। গাঁৱৰ ৰাইজে আমাক খ্ৰীষ্টান বুলি এৰি থৈছিলে। পিছত ৰাইজে বুজি পায় আমাক ঘৰলৈ মাতিবলৈ আহে, নামঘৰলৈ, যে তোমালোকে নামঘৰলৈ যাবা, তোমালোকক অকলীয়া কৰি এৰি নিদিওঁ, তোমালোকে খ্ৰীষ্টান যেতিয়া ধৰ্ম লোৱা নাই। তেনেকৈ মাতিবলৈ আহিছিলে। আমাৰ তেতিয়া প্ৰথম দিনা মাতিব আহোঁতে আমি কোনো নগ'লোঁ। দ্বিতীয় দিনা আকৌ মাতিবলৈ আহিলে, গধূলি ঘৰলৈ আকৌ মানুহ আহিছে, তোমালোকে কাইলৈ নামঘৰলৈ যাবা। তেতিয়া আমি হালে নামঘৰলৈ গ'লোঁ। গাঁৱৰ ৰাইজে ক'লে, তোমালোকে যেতিয়া ধৰ্ম লোৱা নাই কিয় এঘৰীয়া হৈ থাকিব লাগে? আমাৰ এৰিয়াটো বহুত ডাঙৰ, তাতে আমাৰ গাঁওখনত আমিয়ে আছিলোঁ, প্ৰভু যীশু প্ৰাৰ্থনা কৰা মানুহ কোনো নাছিলে। তেতিয়া তেওঁলোকে ক'লে বোলে লগ হৈ লোৱা, আৰু কোনোবা যেতিয়া বোৱাৰীজনী তালৈ গৈ ভাল হৈছে সকলোৱে যাব পাৰিব, গাঁৱৰ মানুহ কোনো তেওঁলোকক এৰি নিদিয়ে। তেনেকৈ কোৱাত আমাৰ মনটো ভাল লাগিলে। সকলো যেতিয়া ইয়ালৈ আহিব পাৰিব বুলি ক'লে, তেতিয়া আমাৰ স্বামীয়ে বুলি কোৱা দেখি সকলোকে আহিবলৈ ক'লে বুলি আমাৰ মনটো ভাল লাগি গ'ল। তোমালোকে যাবা, প্ৰাৰ্থনা কৰিবা বুলি ক'লে। তাৰপিছত আমাক ক'লে, তোমালোকে এখন শৰাই দি দিবা বুলি ক'লে। তাতে আমি ভুলটো কৰি পেলালোঁ। সেই শৰাইখন দিয়াৰ দিন ধৰি মোৰ আগতে যি ৰোগ হৈছিলে, সকলোখিনি ৰোগ ব্যাধি লাহে লাহে মোৰ শৰীৰত হ'বলৈ ধৰিলে। তেতিয়া ডাক্তৰৰ ওচৰলৈ গ'লো, মই ক'তো ভাল নোপোৱা হ'লোঁ। 1 2 3 4জন ডক্তৰে মোৰ বেমাৰটো ভালদৰে ধৰা পেলাব নোৱাৰে, ভাল ক'তোৱে নহয়। তেতিয়া গাঁৱৰ মানুহে কৈছে, তহঁতি য'ত প্ৰাৰ্থনা কৰিছিলি তালৈকে যা আকৌ বুলি তেওঁলোকেও কৈছে। আৰু আমি পাপটো স্বীকাৰ কৰিবলৈ আহিবলৈ আমাৰ আহিম বুলি কৈ আহিব নোৱাৰোঁ। পৰহি 14 দিনা যেতিয়া পবিত্ৰ গৃহৰ পৰা এটা মেছেজ গ'ল, তেতিয়া আমাৰ মানুহজনে মোক কৈছে, হেৰা আমাক ঈশ্বৰে এটা সুযোগ দিছে পাপ স্বীকাৰ কৰিবলৈ, বোলা আমি পাপ স্বীকাৰ কৰোঁগৈ বুলি কোৱাত তাৰপিছৰ পৰা মোৰ অলপ অলপকৈ গাটো ভাল লগা হৈছে। মই সকলো ওচৰত আজি ক্ষমা খুজিছোঁ আৰু গুৰুজনাৰ চৰণত ক্ষমা খুজিছোঁ। আমাক ক্ষমা কৰি দিয়ক, আমাক ক্ষমা কৰি দিয়ক পিতাই, আৰু ভৱিষ্যতে আমাক আত্মাৰে চলিবলৈ শক্তি দিয়ক। আমাৰ ঘৰখনৰ সকলোকে শেষৰ দিনালৈকে যেন প্ৰভুৰ চৰণত লাগি থাকিবলৈ শক্তি দিয়ক।